নমস্কাৰ সবিশেষলৈ মই প্ৰাঞ্জল ফুকনে আপোনালোকক স্বাগতম জনাইছোঁ। এয়া নিৰ্বাচনৰ বতৰ। ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ হৈছেই আৰু ই গতিও লৈছে। বিভিন্ন ৰাজনৈতিক দলে সভা সমিতি আজি অসমৰ চুকে কোণে অনুষ্ঠিত কৰিছে আৰু এই সময়তে দেখা গৈছে অন্য এক দৃশ্য। সেইটো হৈছে যে দিল্লীৰ পৰা প্ৰধানমন্ত্ৰীক আৰম্ভ কৰি বৰ মন্ত্ৰীসকল অসমলৈ আগমন সঘনাই ঘটিছে। ইতিমধ্যে তিনিবাৰকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈ আহি গ'ল আৰু অমিত শ্বাহো আহিছে। কাইলৈ পুনৰ আহিব অমিত শ্বাহ। কিন্তু এইসকল বৰমূৰীয়াই চৰকাৰী কাৰ্যসূচী লৈহে অসমলৈ আহিছে আৰু এই চৰকাৰী কাৰ্যসূচীৰ আঁৰতে তেওঁলোকে চলাইছে নিৰ্বাচনৰ প্ৰচাৰ। তেনেহ'লে আমাৰ এটা প্ৰশ্ন যে ৰাইজৰ ধনেৰে ৰাজকোষৰ ধনেৰে এনেদৰে দলৰ প্ৰচাৰ বা নিৰ্বাচনী প্ৰচাৰ কেনেদৰে চলাব পাৰে? এই প্ৰশ্নটো কাৰো ইয়াৰ লগতে আছে যে এইসকল নেতা যিহেতু মন্ত্ৰী অসমলৈ আহিছে, তেওঁলোকে নিজৰ দলৰ হৈ বা চৰকাৰৰ বাবে ভোট ভিক্ষা কৰিবলৈ অসমলৈ আহিছে। তেনেহ'লে এই সময়ত এই ক্ষেত্ৰত যে চৰকাৰৰ ধনে বা ৰাইজৰ ধনেৰে তেওঁলোকে কেনেকৈ ৰাজনীতি কৰিব পাৰে, এইটো প্ৰশ্ন এতিয়া ৰাইজৰ মনত উত্থাপন হৈছে। ইয়াক লৈ আমি আলোচনা কৰিব খুজিছোঁ। আমাৰ ষ্টুডিঅ'ত আজি উপস্থিত আছে বিজেপিৰ এগৰাকী মুখপাত্ৰ নেতা ঋতুপৱন শৰ্মা, আৰু আছে অভিজিৎ মজুমদাৰ, তেখেত কংগ্ৰেছৰ মুখপাত্ৰ এগৰাকী নেতা, আৰু আছে ৰাইজৰ দলৰ নেতা হৰেশ্বৰ বৰ্মন ডাঙৰীয়া। এতিয়া প্ৰথমতেই মই যিহেতু বিষয়টো এটা বিৰোধীয়ে উত্থাপন কৰিছে বিৰোধীৰ বিষয় হিচাপে, সেইকাৰণে মই কংগ্ৰেছৰ পৰা আৰম্ভ কৰিব খুজিছোঁ। অভিজিৎ মজুমদাৰ, যে এই বিষয়টোৰ সম্পৰ্কত আপোনাৰ মতামত কি? যে ইতিমধ্যে দলে বলে ইতিমধ্যে কোন আহিলে? আমি কৈছে প্ৰধানমন্ত্ৰী তিনিবাৰ আহিল, তেওঁ সৌখিন্দা কৈও গৈছে প্ৰধানমন্ত্ৰীয়ে যে মই এই অধিসূচনা জাৰিৰ পূৰ্বে আকৌ এবাৰ আহিম। অমিত শ্বাহ আহিলে, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আহিলে, এনেদৰে বহু মন্ত্ৰী আহি গৈছে। এই যে মানে চৰকাৰী সভা সমিতি কিন্তু ক'ৰবাত উদ্বোধন, ক'ৰবাত আধাৰশিলা স্থাপন, ইয়াৰ আঁৰতে কিন্তু তেওঁলোকে প্ৰচাৰ চলাইছে। চাওক, বিজেপি তেনেকুৱা নীতি আছে যে ৰাইজৰ ধন লৈ নিজেরা এফাল এফাল কৰিব। আপনার সেইটো টাইমের কথা মনত আছে না, যেতিয়া লকডাউনের সময় পরিযায়ী শ্রমিক কেনেকুৱা রাস্তাত কাঁদি কাঁদি মরিছে, বিহারের রেল স্টেশনে মরিলে আর বাচ্চা কাঁদি আছে, কেশরী কাঁদি আছে, সেইটো কথা মনত পেলাব লাগিব। বিজেপির এতিয়া রিজার্ভ ব্যাংকের ফান্ড তছনছ কৰি দিলে। ৰিজাৰ্ভ বেংকে ৰিজাৰ্ভ ফাণ্ডটো প্ৰথমতে এটা কথা কৈ থওঁ, মই সকলোকে কৈছোঁ, যিহেতু আমি বিষয়টো যিটো বাছি লৈছোঁ, আমি ভাবোঁ যে এই বিষয়টোৰ ওপৰত বেছিকৈ দৃষ্টি নিক্ষেপ কৰিলে ভাল। বিষয়টোৰ পৰা আমি এইটোৱে কৈ আছোঁ যে ৰিজাৰ্ভ বেংকেৰ ফাণ্ডটো বিজেপি, ৰিজাৰ্ভ ফাণ্ডটো বিজেপি উঠাই লৈছে। তাৰপিছতে এই যে চৰকাৰী ধন যে অপব্যয় কৰি আছে, এনেকুৱাভাৱে দিল্লী প্ৰাইম মিনিষ্টাৰ আহিছে, অমিত শ্বাহ আহিছে, কিমান ছিকিউৰিটিৰ কাৰণে কিমান পইচা খৰচা হৈছে, কিমান গাড়ী খৰচা হৈছে, এইটো কিয় হ'ব? আর একটা কথা আপনার মনত রাখিব, ইয়াত তো নির্বাচনের কারণে তো খরচা করি আছে, তাতে ওয়েস্ট বেঙ্গলে চাইছে না যে 5 জন এমএলএর কারণে স্পেশাল হেলিকপ্টারে ফ্লাইটত উড়াই লয়ে গেল তার দিল্লি, শুধু জয়নিংয়ের কারণে, তৃণমূলের পরা বিজেপির জয়নিংয়ের কারণে। তো ইমান রাজ্যত ধ্বংস করে দিলে আর আমার এতিয়া এটা জিডিপি কিমান তলত নামিছে, এতিয়া আমার ভারতীয় অর্থনীতি কিমান তলত আছে। তো এইটো ভাবার কথা আছে। এইটো দল বিজেপি দল রাইজের পয়সা তছনছ কৰি আছে আৰু রাইজ গম পালে, রাইজ এতিয়া যেতিয়া আমাৰ ইমান নিমনীয়া সমস্যা, আমাৰ যেতিয়া কোনো কাম হোৱা নাই, আমাৰ যেতিয়া চাৰিফালে বেকাৰ যুৱক যুৱতী আত্মনাদ কৰি আছে, সুইচাইড কৰি আছে, কৃষক যেতিয়া সুইচাইড কৰি আছে, তাত কোনো ভূক্ষেপ নাই। তাত শুধু নিৰ্বাচনী বৈতৰণিটো পাৰ হ'ব লাগিব। তাতে যিমান পইচা খৰচা কৰিব লাগে পইচা খৰচা কৰিম, আমাৰ তাতে পইচা আছে, বেলেগ আমাৰ চিন্তা নাই। আমাৰ হিন্দু মুছলিম নীতি থাকিলেই হ'ল, আর পয়সা খরচা করে পয়সা নয়ছয় করে যেনে তেনে নির্বাচনী বৈতরণী পার হম। আৰু যদি কিবা কারণে আমার শর্ট হয় আমার এমএলএ, তেতিয়াহ'লে তো আপনি চাইছে গোটেই জায়গায় তার রাইজের পয়সা, গভর্নমেন্টের পয়সা তার নিজত লগায়, তাত এমএলএ পারচেজ করার কারণে তার 1 নম্বরত আছে। আর ইয়াতে তো বিজেপির লগত আমার যেতিয়া কংগ্রেসে তেনেকুৱা কাম কৰিছিলে, হেমন্ত বিশ্ব শৰ্মা বিজেপির লগত আছে, তাত তো এইগুলা ভাবধারা লৈ আগবাঢ়িছে। কিন্তু এটা কথা মনত রাখিব যে ভারত মাতা কি জয়, ভারত মাতা কি জয় করিলে নহব। ভারত মাতা কি জয় করার লগে লগে ভারতের প্রতিটা নাগরিক কেনেকুৱা সুরক্ষিত আছে, তাত খাব পাৰিছে কিনা, আজি দুখীয়া মানুহ। মজুমদাৰ, মই আকৌ আহিম, আপুনি বিষয়টোৰ পৰা আচলতে আঁতৰি গৈছে, মই আকৌ আহিম আপোনাৰ ওচৰত, আপুনি বিষয়টো বুজি লওক।
মই হৰ্ষ বৰ্মনৰ ওচৰলৈ আহিছোঁ বিশেষকৈ আমি যদি চাবলৈ যাওঁ সিদিনা শিৱসাগৰৰ জেৰেঙা পথাৰত যিখন সভা অনুষ্ঠিত কৰিলে নৰেন্দ্ৰ মোদীৰ সেই সভাখন আছিল মাটিৰ পট্টা বিতৰণ পৰৱৰ্তী সময়ত ঢেকীয়াজুলিত যিখন সভা মোদীয়ে অনুষ্ঠিত কৰিলে সেইখন এখন চৰকাৰী কাৰ্যসূচী আছিলে তাৰ দ্বাৰা তেওঁ অভিযান্ত্ৰিক মহাবিদ্যালয় চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা উন্মোচন কৰিলে আৰু সেই ধেমাজিৰ সভাখনতো তেওঁ চৰকাৰী কাৰ্যসূচী আছিলে এই এনেদৰে চৰকাৰী কাৰ্যসূচী সভাৰ সেই মঞ্চৰ পৰা তেওঁলোকে কিন্তু ৰাইজক ভোট বিচাৰিলে নিৰ্বাচনী প্ৰচাৰ চলাই গ'ল ৰাজ্যত পুনৰ বিজেপি চৰকাৰ হ'ব বুলি ক'লে যে এইটো এটা নিৰ্বাচনী প্ৰচাৰ চলালে কিন্তু সভাকেইখন চৰকাৰী সভা আছিল আৰু তেওঁলোক অহা সকলো চৰকাৰী খৰচত গোটেই কামখিনি কৰা হৈছিল যে এই যে ৰাইজৰ ধৰণেৰে এনেদৰে চৰকাৰ দলীয় প্ৰচাৰ চলোৱা হ'ল সেই সম্পৰ্কত আপুনি কি অভিমত একেবাৰে পৰিষ্কাৰ কথা এওঁলোকে যিটো কৰি আছে এইটো এক ধৰণৰ ব্যভিচাৰ এওঁলোকে কোনো নীতি নিয়ম ৰীতি মানাৰ প্ৰশ্ন নুঠে আৰু মই একাধিকবাৰ আমাৰ ৰাজহুৱা ময়দানত আজি এবছৰ পূৰ্বৰ পৰা এটা কথা কৈ আছোঁ যে বৰ্তমানৰ বিজেপি RSSৰ চৰকাৰখনে আটাইতকৈ ডাঙৰ যিটো অপৰাধ কৰিছে সেইটো হৈছে আজি অত বছৰে স্বাধীনোত্তৰ কালত মানুহে নানাভাৱে নানা সংগ্ৰামৰ যোগেদি এক ধৰণৰ এটা আইনী এটা প্ৰতিষ্ঠান তৈয়াৰ কৰিব পাৰিছিল যি প্ৰতিষ্ঠানটোক অন্ততঃ ৰাজনৈতিক দলবিলাকে ৰাজনৈতিকভাৱে আঘাত কৰিলেও তেওঁলোকৰ প্ৰশাসনিক ক্ষমতা ব্যৱহাৰ কৰিব নোৱাৰে টু ফিনিছ অল দোজ থিংছ অৰ্থাৎ ইমান অতকালে তৈয়াৰ কৰা যিখিনি ৰীতি সেই ৰীতিটো ধ্বংস কৰিব চৰকাৰী ক্ষমতা প্ৰয়োগ কৰি এইটো কিন্তু অতকালে আমি দেখা নাছিলোঁ কিন্তু এতিয়া দেখা গ'ল যে তেওঁলোকে যি আমাৰ চৰকাৰী কোষাগাৰ যি আমাৰ ৰাজহুৱা ভঁৰালৰ ধন সেই ধন আজি পাৰ্টি কোষাগাৰলৈ অৱনমিত কৰিছে পাৰ্টিৰ কোষাগাৰলৈ অৱনমিত কৰিছে বিভিন্ন বিভাগবোৰ বিভিন্ন দপ্তৰবোৰ বিজেপি দলৰ নিৰ্বাচনী প্ৰচাৰৰ মাধ্যম হিচাপে গ্ৰহণ কৰিছে যিটো জনসংযোগ বিভাগ এই জনসংযোগ বিভাগটোৰ যিবোৰ কথা সেইবোৰ আপুনি চাব তাত প্ৰত্যক্ষভাৱে বৰ্তমানৰ যিখন চৰকাৰ আজি অসম ৰাজ্যৰ কথাই কৈছোঁ সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্ব শৰ্মাৰ যিটো চৰকাৰ তাক বচাবলৈ আজি মাহত 3বাৰ উৰা মাৰিছে মোদীয়ে এবাৰ উৰা মাৰি ফিৰি গৈ দিল্লীত নানামতে আকৌ ছেকেণ্ড ডেটটো ঠিক হৈছে ছেকেণ্ড প্ৰগ্ৰামটো আকৌ 3 মাৰ্চত আহিব কেলে অৰ্থাৎ আজি অসমত এই কথাটো পৰিষ্কাৰ এটা যাদুকৰী কিবা শক্তিৰ তেওঁলোকে সন্ধান কৰি আছে যি শক্তিয়ে হয়তো তেওঁলোকে এই ৰাজ্যৰ চৰকাৰটোক পুনৰ ক্ষমতাত বচাব বুলি ভাবিছে মই ভাবোঁ এইটো অসম্ভৱ আপুনি চাওক আজি মই নিজে চকুৰে দেখিলোঁ যে যোৱা এটা সপ্তাহ ৰঙিয়া নামৰ ঠাইখিনিত অসম চৰকাৰৰ গড়কাপ্তানি বিভাগটো ব্যস্ত আছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা চাইকেল সমদল কৰিব এটা চাৰ্কাছ চাইকেল সমদলৰ সেই সমদলটো আয়োজনত ব্যস্ত আছিল বিভাগবোৰ তাতে গড়কাপ্তানি বিভাগক হিমন্ত বিশ্ব শৰ্মাই যিটো ৰাস্তাৰে চাইকেল চলাব সেই ৰাস্তা চাফা কৰাৰ কামত লগাইছে অথচ এই প্ৰগ্ৰাম পাৰ্টি প্ৰগ্ৰাম প্ৰতিটো ডিপাৰ্টমেণ্টৰ আপুনি মানে দেৱালবোৰত তাৰ গেটবোৰত দেখিব পদুম ফুলত ভোট দিয়ক আৰু সম্ভাৱ্য বিজেপিৰ প্ৰাৰ্থীবোৰৰ ডাঙৰ ডাঙৰ আপোনাৰ কি কয় কাট আউট অৰ্থাৎ এইটো গোটেই ব্যৱস্থাটোৱে এনেকুৱা হৈ গৈছে আজি 100% অসম চৰকাৰৰ এডমিনিষ্ট্ৰেশ্যন বোলা বস্তুটোক লগোৱা হৈছে বিজেপিৰ নিৰ্বাচনী প্ৰচাৰৰ কামত আৰু যিবোৰ প্ৰচাৰ কাৰ্য তেওঁলোকে চলাইছে এইবোৰৰ মানে 1% সঁচা কথা তেওঁলোকে 5 ফেব্ৰুৱাৰীত আপুনি এই যে অপ্ৰাদেশিকৃত বিদ্যালয়ৰ শিক্ষকৰ চাকৰি চৰকাৰীকৰণ কৰা বুলি প্ৰভিন্সিয়েলাইজ কৰা বুলি যিটো ফটা ঢোল বজালে আপুনি চাওক তাতে তেওঁলোকে দাবী কৰিছে 29,000 শিক্ষকক তেওঁলোকে চাকৰি দিলে আচলতে 29,000 শিক্ষকক চাকৰি দিয়া নাই 29,000 শিক্ষকক তেওঁলোকে দৈনিক মজুৰি কৰা মানুহৰ যিখিনি বেতন যি মজুৰি সেই মজুৰিও নাপায় বিষয়টো সেইকাৰণে আমি প্ৰথমতে প্ৰায় মন্ত্ৰীৰ কথাটো আমি আহোঁ সেইটো ঠিক আছে এটা মই পুনৰ আহিম এতিয়া ইয়াৰ উত্তৰটো মই ঋতুবৰণ শৰ্মাৰ পৰা নিশ্চয়কৈ বিচাৰিম কিন্তু শৰ্মাক অকণ সময় দিছে এটা বিৰতি লৈ লওঁ তাৰপিছত তেওঁ উত্তৰকেইটা ইয়াৰ উত্তৰখিনি তেখেতৰ পৰা বিচাৰিম
বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিছোঁ সবিশেষলৈ মই এতিয়া ঋতুবৰণ শৰ্মাৰ ওচৰলৈ আহিছোঁ যিখিনি প্ৰশ্ন উত্থাপন কৰিলে এই দুটা বিৰোধী দলে আৰু আমিও আমাৰ ফালৰ পৰা কৰিলোঁ যে তাৰ উত্তৰ কি আছে যে চৰকাৰী ধনৰ সৰাত কৰি এই আপোনাৰ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীৰ পৰা আৰম্ভ কৰি সকলো মন্ত্ৰী আহি পেলাই এনেদৰে নিৰ্বাচনী প্ৰচাৰ কিয় চলাই গৈছে দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ আগমনক লৈ আজি আপুনি প্ৰশ্ন তুলিছে লগত বিৰোধীও প্ৰশ্ন তুলিছে যে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত তেখেতসকলৰ আগমন ইমান সঘনাই কিয় আৰু মই ভাবোঁ যে মোক হয়তো এই কথাৰ উত্তৰ দিবলৈ কিছু সময় কিন্তু বানপানীৰ সময়ত কিন্তু এবাৰো সেইটো এতিয়া আপোনাৰ কথাটো মই আৰম্ভ কৰাই নাই আপুনি কৈ থাকোঁতেও মাজতে মই বহু কথা মনলৈ আহিছিল হয় 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 এতিয়া মই এইকাৰণে কৈছোঁ যদি এইখিনি কথা পাতোঁতে ধৰক 3-4-10 ছেকেণ্ড গুচি গ'ল সময়বোৰ এনেকৈ যায়তো আপুনি আৰম্ভ কৰক আমি অলপ পিছলৈ চাব লাগিব ভাৰতীয় জনতা পাৰ্টি দল আৰু আমাৰ চৰকাৰ আমি কেন্দ্ৰত আহিছোঁ 14 চনত তাৰ আগত অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বত আমি NDAৰ অংশীদাৰ হৈ আছিলোঁ অসমত আমাৰ চৰকাৰ নাছিল কিন্তু যেতিয়া ভাৰতীয় জনতা পাৰ্টি দল হৈ আছিল তেতিয়াৰ পৰাই অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি ভাৰতীয় জনতা পাৰ্টিৰ যিটো সদিচ্ছা অসমীয়াত্বৰ প্ৰত্যেকটো অসমৰ মানে জাতি বাতি ভেটি যিটো কথা আজি আমি কওঁ শব্দবিলাক সেই শব্দবিলাকৰ লগত কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ সম্পৰ্ক কিন্তু অসম আন্দোলনৰ পৰা কাৰণ সেই সময়ত যিবোৰ ৰাজনৈতিক দলে অসম আন্দোলনৰ বিৰোধিতা কৰিছিল সেই সময়ৰ অসমৰ সেই সমস্যাক সেই ধৰণে গুৰুত্ব প্ৰদান কৰা নাছিল সেই সময়ত অটল বিহাৰী বাজপেয়ী মই এতিয়া পৰৱৰ্তী সময়ত আহিছোঁ এতিয়া মই এইকাৰণে কৈছোঁ যে আমাৰ দল এতিয়া আমি চৰকাৰলৈ আহিলোঁ এতিয়া মই দলৰ কথাটো ক'লোঁ এইকাৰণে যে সেই সময়ত আমাৰ দল নাছিল কিন্তু আমি সদিচ্ছা সেই সময়ত দেখুৱাইছিলোঁ পৰৱৰ্তী সময়ত অটল বিহাৰী বাজপেয়ী যেতিয়া চৰকাৰ হ'ল তেতিয়া আপোনালোকে মন কৰিব যে সেই সময়ত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে যেতিয়া ডনাৰ মিনিষ্ট্ৰী হ'ল NEC হ'ল যে প্ৰত্যেকটো কেন্দ্ৰীয় চৰকাৰৰ বিভাগৰ 10% ধন আবণ্টন হ'ব লাগিব প্ৰত্যেক 15 দিনৰ মূৰে কেন্দ্ৰীয় মন্ত্ৰী অসম তথা উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণ হ'ব লাগিব উদ্দেশ্য এটাই যে অসম উত্তৰ পূৰ্বাঞ্চলৰ যিমানবোৰ সমস্যা সেই সমস্যাবিলাকৰ কি ধৰণে সমস্যা সমাধান কৰিব পাৰি আঁচনিবিলাক কি ধৰণে অন্তৰ্ভুক্ত কৰিব পাৰি আৰু এই একেই ধাৰাকে আগুৱাই লৈ গৈ আৰু ত্বৰান্বিত কৰি 14 চনত মোদী ডাঙৰীয়াই শাসনভাৰ লৈ অসমলৈ আহি অসমক অষ্টালক্ষী বুলি অভিহিত কৰি কেৱল কথাতে সীমাবদ্ধ নাৰাখি তাৰ পৰৱৰ্তী পৰ্যায়ত একাধিক্ৰমে যিমানবিলাক অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা যথাসম্ভৱ প্ৰকল্প হওক ধন হওক আৰু সেইবিলাকৰ 14ৰ পৰা 19ৰ পৰা 21 এই 6টা বছৰ বা 7টা বছৰ কেন্দ্ৰীয় চৰকাৰৰ আৰু 16ৰ পৰা আমি অসমলৈ আহিলোঁ অসমৰ চৰকাৰ এই গোটেই সময়ছোৱাত মই এইকাৰণে এই সময়খিনি কৈছোঁ যে এনে বহু সুদূৰ প্ৰসাৰী আঁচনিবিলাকৰ শুভাৰম্ভ সেই সময়ত হৈছিল পৰ্যায়ক্ৰমে আঁচনিবিলাক সমাপন হৈছে সেই আঁচনিবিলাকৰ শুভাৰম্ভ হৈছে মই কেৱল থূৰতে এটা সৰু কথা কৈ পেলাই এইখিনি সামৰি পৰৱৰ্তী সময় মোক সুযোগ দিব উদাহৰণ দিছোঁ কাৰণ তথ্যসহ উদাহৰণ দিলেহে ৰাইজ পতিয়ন যাব এনেই আমি কিবা কিবি গাই থাকিব পাৰোঁ এতিয়া বিজেপিটো আমি চৰকাৰী পক্ষত থাকি আবুল তাবুলটো বকি থাকি লাভ নাই বিৰোধী পক্ষে পাৰিব কিছুমানৰ ওপৰত এতিয়া চাওক 13 ফাইনেন্সৰ 79,000 কোটি টকাৰ পৰা 14 ফাইনেন্সত এইখন চৰকাৰৰ সদিচ্ছা কৈছে যে অসমৰ কাৰণে 1,55,000 কোটি টকাৰ আমি ইতিমধ্যে অনুদান দিছোঁ এতিয়া আমাক যে কয় যে কেন্দ্ৰীয় চৰকাৰৰ পৰা আমি কেনেকেনো লাভান্বিত হ'লোঁ এতিয়া আমি কেৱল ৰেল ছেক্টৰৰ বাবে 1,32,000 কোটি টকা স্বচ্ছ ভাৰতৰ বাবে 1 লাখ আপুনি লগতে নাই আপুনি প্ৰশ্নটো মই উত্থাপন কৰিছোঁ মই আপোনাৰ পৰা সময় কাঢ়ি আনিব খোজা নাই কাৰণ আপোনাক মই উত্তৰটো আপোনাৰ পৰা বিচাৰিছোঁ মোৰ গোটেই আজি বিষয়টোৱে হৈছে যে চৰকাৰী ধনত নিৰ্বাচনী প্ৰচাৰ কিয় এতিয়া মই আহিছোঁ কথাটো যে এতিয়া যিহেতু প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ আগমনত আপোনালোকে নিজেই কৈছে যে তেখেতসকলে আহি পেলাই ইয়াত ইতিমধ্যে হৈ যোৱা কামবিলাকৰ শুভাৰম্ভ মানে যিবিলাক সম্পূৰ্ণ হ'ল আৰু কিছু নতুন কামৰ তেখেতসকলে আধাৰশিলা স্থাপন কৰিছে এতিয়া ইমান বৃহৎ প্ৰকল্প আমি যিবোৰ কাম কৰি দেখুৱাইছোঁ এটা সময়ত কংগ্ৰেছৰ কি আছিল তেখেতসকলে আধাৰশিলা স্থাপন কৰিছিল হয় আধাৰশিলাটোৱে গোটেই কথাবিলাক সীমাবদ্ধ হৈ আছিল কামবিলাক ইমান লেহেমী আছিল আমি সেইবিলাক তৰিত গতিৰে সম্পূৰ্ণ কৰিলোঁ চৰকাৰী কামটো চৰকাৰী কাম প্ৰধানমন্ত্ৰী ভিজিটটো শুনক কিন্তু এটা কথা যেতিয়া ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰাৰ ক্ষেত্ৰত এখন চৰকাৰে ইমান সদিচ্ছা দেখুৱাই লক্ষ কোটি জনতাৰ জীৱনৰ মান আজি ৰেলৰ বৈদ্যুতিকৰণ যিটো ব্যৱস্থা আমি ইমান ক্ষিপ্ৰতাৰে আৰম্ভ কৰিলোঁ আজি এইমছৰ কথাটো যে মই ক'বলৈ যাওঁ যিবোৰ কথা হয়তো এসময়ত আমি সপোনতো কল্পনা কৰিব পৰা নাছিলোঁ এইবোৰ কথা যেতিয়া শুভাৰম্ভ আৰু যিবিলাক সুদূৰ প্ৰসাৰী
চৰকাৰী কাম সমাপন হৈছে সেইবিলাকৰ শুভাৰম্ভ ঘটাবলৈ দেশৰ প্ৰধানমন্ত্ৰীগৰাকী গৃহমন্ত্ৰীগৰাকী যিমানেই আহে আমাৰ ৰাজ্যখনলৈ সিমানেই আমাৰ জনসাধাৰণৰ কাৰণে মংগল চৰকাৰী খৰচত ৰাইজৰ ধন খৰচ কৰি আহিবলৈ কিন্তু মই নাভাবোঁ চৰকাৰী কাৰ্যসূচী এটা লৈ যেতিয়া প্ৰধানমন্ত্ৰীগৰাকী আহে আৰু তাত যদি চৰকাৰী আঁচনি এটাৰ শুভাৰম্ভ ঘটোৱা হয় তাত যিখিনি আনুষংগিক খৰচ হ'ব নিশ্চিতভাৱে চৰকাৰে প্ৰট'কল ব্যৱস্থাৰ মাধ্যমেদি কৰিব কিন্তু বাকীটো তাত বেলেগ খৰচৰ কথা নাহে নিশ্চিতভাৱে নিৰ্বাচন চাওক এতিয়া নিৰ্বাচন হ'ল বুলিতো কামবিলাক বন্ধ কৰি থ'ব নোৱাৰে হৈ যোৱা কামবিলাকতো ৰাইজৰ ওচৰত আগবঢ়াই দিব লাগিব চাওক ৰাইজৰ ধনেৰে আহিছে তেওঁলোকৰ এই বিমানখনৰ পেট্ৰলতো আমাৰ পইচা জড়িত হৈ আছে সেই চৰকাৰী এতিয়া এটা সময় আছিল কংগ্ৰেছৰ দিনত কেৱল আপোনালোকে মানে ক'বলৈ গ'লে কংগ্ৰেছৰ নাম বাৰে বাৰে ল'ব লাগে নিবিচৰা স্বত্বেও মই ল'ব লাগিব চাওক ইয়াত কোনো ধৰণৰ ৰাজনীতি নাই ইয়াত এটা কথাই আছে অসম আৰু অসমীয়াৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ বাবে এইখন চৰকাৰৰ সদিচ্ছাৰ বহিঃপ্ৰকাশ এই আঁচনিবিলাকৰ কেৱল আঁচনিতে সীমাবদ্ধ হৈ থকা নহয় সফল ৰূপায়ণৰ দ্বাৰা বহিঃপ্ৰকাশ ঘটিছে আৰু সেইবিলাক যদি ৰাইজৰ আগত উচৰ্গা কৰিবলৈ আগুৱাই নিবলৈ শুভাৰম্ভ ঘটাবলৈ মন্ত্ৰীগৰাকী আহে আমি সকলো আদৰিব লাগিব অসমবাসী ৰাইজে আদৰি লৈছে যি ধৰণে শিল দল ভাঙি ৰাইজে তেখেতসকলৰ সভাবিলাকত উপস্থিত থাকি কৃতজ্ঞতা প্ৰকাশ কৰিছে যে ইমান বছৰে নোহোৱা কামবিলাক আৰু ৰাইজেতো এই বুলিও কয় ৰাইজৰ মনৰ কথা আমিও বুটলো যে যোৱা 60 বছৰ কংগ্ৰেছে কৰিব নোৱাৰা কামতকৈ দুগুণ বেছি কাম এইখন চৰকাৰে কৰি দেখুৱাইছে বুলি ৰাইজে কয় আৰু ৰাইজে এইবোৰ কথা সময় প্ৰমাণ কৰিছে আপুনি প্ৰশ্নটোৰ পৰা আঁতৰি কিয় কৈছে মই আঁতৰি অহা নাই আপোনাকে সুধিম এটা বিৰতিৰ পিছত মই আপোনাক আকৌ সুধিম কিহৰ বাবে চৰকাৰী ধনৰ হ্ৰাস কৰি চৰকাৰী কাৰ্যসূচীত নিৰ্বাচনী প্ৰচাৰ চলাইছে বিজেপিৰ প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি গৃহমন্ত্ৰীৰ পৰা আন মন্ত্ৰীসকলে এই প্ৰশ্নৰ উত্তৰ কিন্তু আজি বিজেপিয়ে দিবই লাগিব এটা বিৰতিৰ পিছত আমি পুনৰ আহি আছোঁ বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিছোঁ সবিশেষলৈ মই অভিজিত মজুমদাৰৰ ওচৰলৈ আহিছোঁ কংগ্ৰেছে কি কয় যে মই বাৰে বাৰে কিন্তু বিষয়টো এটা কথাই তেওঁলোকে আপোনাৰ নিশ্চয় মনত আছে যিখন সভা আপোনালোকৰ মই আকৌ উল্লেখ কৰিছোঁ যে শিৱসাগৰৰ সভাখনত তেওঁলোকে ভূমিপট্টা বিতৰণ কৰিছিলে আপোনাৰ ঢেকীয়াজুলিৰ সভাখনত তেওঁলোকে উদ্বোধন কৰিছিলে সেইদিনাখন ধেমাজিৰ যিখন সভা অনুষ্ঠিত কৰিলে মোদীৰ সেইখনতো একেই যে সামগ্ৰিকভাৱে চৰকাৰী এই খৰচসমূহ কোনে বহন কৰিব কিন্তু তাত তেওঁলোকে সভা আপুনি ভাষণখিনি যদি চাই তাত স্পষ্টভাৱেই তেওঁলোকে কিন্তু ভোট বিচাৰিছে আৰু তেওঁলোকে কামৰ খতিয়ান দিছে সরকারি কোনো প্রোগ্রামত কোনো দলের ফ্ল্যাগ টনাব পারে নাকি এটু তো এতিয়া হিটলারি শাসনের নিচিনা হয়ে আছে যে আমার সরকারি প্রোগ্রাম কিন্তু এটু কনভার্ট হয়ে আমার পার্টির প্রোগ্রাম হয়ে আছে সরকারি প্রোগ্রাম টোটালি সরকারি প্রোগ্রাম হব লাগে কোনো ভাল কাম করিলে বিরোধী হলেও আমি এটু ভাল কাম কৰিলে ভাল পাওঁ আমাৰ অসমৰ কাৰণে যেটো ভাল কাম হ'ব এটো নিশ্চয় মানি ল'ব লাগিব তেতিয়াই বিৰোধী দলের এটা ইজ্জত থাকিব কিন্তু যদি আমাৰ ৰাইজৰ ধন বা সরকারি ধন অপব্যৱহাৰ হয় সরকারি ধনের কোনো প্রোগ্রাম হলে তাতে কোনো দলীয় পতাকা থাকিব নোৱাৰিব আৰু আজি কালি যে অমিত শাহ আহি আছে আরেকটা আপনি চাব মই আজি চাইছিলোঁ যে নিউজে যে আপনার তাতে টোল গেট আছে নগাঁও অবধি পাবৰ কাৰণে 3খন টোল গেট পড়ে টোল গেটে আমার রাইজ কিমান কাঁদি কাঁদি টোল গেটের পয়সাটো দিয়ে আছে আর আজি যেতিয়া বিজেপির সভা হব তেতিয়া তার টোল গেটে পার্টির মানুষ কারণে ফ্রি তাই এটুও তো একটা ডাঙর একটা রাইজৰ ওপর একটা বিশ্বাসঘাতকতা কৰি আছে তো এনেকুৱা যদি বিশ্বাসঘাতকতা কৰি থাকে তেতিয়াহ'লে এটু রাইজ কম পালে আজি রাইজ সজাগ আজি ডেকা ল'ৰা ছোৱালী সজাগ তার এটাই কথা আজি যে আপনার বিজেপির প্রেসিডেন্ট কলে যে আমি ঘৰত ঘৰত যাম মই তাত ক'ব খুজিছোঁ ঘৰত ঘৰত যাওয়াটো ভাল কথা এতিয়া ঘৰত ঘৰত গিয়ে কি ক'ব তার ক'ব লাগিব রাইজ আপনি পালে না আমার প্রধানমন্ত্রী প্রতিশ্রুতি দিয়েছিল 15 লাখ টাকা পালে তাত ক'ব লাগিব আমি যে প্ৰতিশ্ৰুতি দিছিলোঁ যে বছৰীয়া 2 কোটি চাকৰি পাব পালে না 2 কোটি মানুহ চাকৰি তাত ক'ব লাগিব যে ফুল কমলীয়া আমাৰ কা বিৰোধী আন্দোলনৰ কাৰণে ফুল কমলীয়া 5জন শহীদ আজি শহীদ হ'ল তাৰপিছত তার ঘৰত গৈছিলে এতিয়া তার ঘৰত যাওয়ার পিছত রাইজ প্রশ্ন কৰিব না নকৰিব
আমার যে অসম চুক্তি তছনছ করে দিলে কাল হয়ে আহার পিছত রাইজ সেইটো খুদিব আৰু ৰাইজ খুদিব আপুনি যদি বঙালী এৰিয়ায় যায় তেতিয়াহ'লে ৰাইজ খুদিব যে বঙালী লৈ আপোনাৰ যে ফুটবলৰ নিচিনা খেলি আছে আজি যে NRCৰ নামত তেনেকুৱা ৰাইজৰ পইচা তছনছ কৰাৰ পিছত NRCটো কৰিব পৰা নাই আৰু কাল হয়ে যে আমাৰ বঙালী অসমীয়াৰ ভিতৰত একটা ভেদাভেদ সৃষ্টি কৰিছে বঙালী মানুহ খুদিব তাত এটাই জবাব দিব বঙালী মানুহ ক'ব যে আমি অসমীয়া বঙালী আমি খিলঞ্জীয়া বঙালী আমি ইয়াত 72ৰ আগতে যোনে আহিছোঁ সব আমাৰ ভারতীয় নাগরিক আপনার ভারতীয় নাগরিকের বিদেশি বনার পিছত কিয় অমিত শাহ তো ডাইরেক্ট কলে যে 40 লাখ ঘুষ বটিয়ে হয় আর বাঙালি মানুষ কলে যে বঙালী আপনার উই পোকার লগত তুলনা করিলে তা কোনটো ইস্যুলে তাত ঘৰত যাব ৰাইজত তাতে যাব কাৰণে ৰাইজ তো খুদিব না যে তাত তো ক'ব লাগিব যে আমি কি কাম কৰিছোঁ আৰু কংগ্রেস প্রথম দিনের পরাই এটা কথা কলে যে আমি কার না মানু যেহেতু অসম চুক্তি উল্লঙ্ঘন হয়ে আছে অসম চুক্তি উল্লঙ্ঘন কেতিয়াও আমার কংগ্রেস না মানে এটু কারণে রাজ্যসভায় আর লোকসভায় কংগ্রেসই সর্বপ্রথম প্রতিবাদ করেছে অল ইন্ডিয়ার প্রতিবাদ করেছে যে কা আমি না মানু এটু কারণে আমি গামছা সংগ্রহ করে আসু আজির ডেটে 1 লাখ গামছা সংগ্রহ হয়ে গেল আর স্বতঃস্ফূর্তভাবে রাইজ এটু বিচাৰিছে যে কা আমি নাম মজুমদাৰ মই এটা ইয়াৰ পিছতে এটা আকৌ পুনৰ বিৰতি ল'ব লগা হৈছে মই হৰেশ্বৰ বৰ্মন ডাঙৰীয়া ওচৰত আহিম এই বিৰতিটোৰ পিছত ঋতুপৰ্ণ ডাঙৰীয়া উত্তৰ আপুনি সাজু ৰাখক কাৰণ আপোনাৰ চৰকাৰকে প্ৰশ্ন কৰা হৈছে উত্তৰ আপোনাৰ পৰাই ল'ম কিন্তু এটা নিশ্চয় সুবিধা পাব কাৰণ মই সকলোকে এবাৰকে গৈ আছোঁ আপুনি নিশ্চয় মন কৰিছে এটা বিৰতি লৈ লৈছোঁ বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিছোঁ সবিশেষলৈ মই এতিয়া হৰেশ্বৰ বৰ্মন ডাঙৰীয়া ওচৰলৈ আহিছোঁ বৰ্মন ডাঙৰীয়া এটা কথা সুধিব কৈছোঁ যে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্ব সঁচাকৈ কিবা উমান পাইছে নেকি বা ভয় খাইছে নেকি এনেকৈ যে বাৰে বাৰে সঘনাই আহিবলৈ লৈছে নিশ্চিত অৰ্থাৎ তেওঁলোকে যোৱা সময়ছোৱাত অসম আৰু অসমীয়া জাতিৰ বিৰুদ্ধে যি অপৰাধ কৰিলে কা প্ৰৱৰ্তনৰ যোগেদি 1,70,00,000 বাংলাদেশী হিন্দু অসম আগমনৰ ৰাস্তা তেওঁলোকে পৰিষ্কাৰ কৰিলে অসমীয়া জাতিৰ ভাষিক সাংস্কৃতিক অস্তিত্বৰ প্ৰতি চৰম ভাবুকি স্বাধীনোত্তৰ কালৰ পিছত অসমৰ অৰ্থনীতি যি অৰ্থনীতিত 22 লাখ নিবনুৱা যি অৰ্থনীতিত আজি দেখা গৈছে যে তেওঁলোকে চাকৰি দিয়াৰ নামত এক ধৰণৰ আৰু নতুন প্ৰতাৰণা যোৱা মানে কিমান তাৰিখে 5 ফেব্ৰুৱাৰীত এখন অৰ্ডাৰ ওলাল যে তেওঁলোকে কিমান 29,000 অপ্ৰদেশিত বিদ্যালয়ৰ মানে শিক্ষকৰ মানে চাকৰি তেওঁলোকে প্ৰভিন্সিয়েলাইজ কৰিব আচলতে কি হেতু যদি চাই তেওঁলোকক প্ৰায় 29,000 মানে শিক্ষকক তেওঁলোকে টিউটৰ বনালে 10,000 টকা 11,000 টকা 12,000 টকাৰ বেতন মানে যিটো আমাৰ দৈনিক মজুৰি কৰা মানুহতকৈও কম আৰু সেইটো কৰাৰ যোগেদি 30,000তকৈও বেছি জুনিয়ৰ কলেজৰ পৰা প্ৰাথমিক বিদ্যালয়কে এই বিদ্যালয়সমূহ বিলুপ্ত কৰি দিলে হিমন্ত বিশ্ব শৰ্মাই যিখন আইন আনিলে আসাম প্ৰভিন্সিয়েলাইজেশ্যন এক্ট সেই আইনখনে অসমৰ মানুহৰ নিজৰ শিক্ষানুষ্ঠান গঢ়াৰ যি অধিকাৰ সেই অধিকাৰ কাঢ়ি ল'লে আমি সকলোৱে জানো অসমত আধুনিক শিক্ষাৰ প্ৰসাৰ ঘটিছিল মানে এইখিনিকে মলম লগাবৰ কাৰণে কেন্দ্ৰীয় নেতৃত্ব বাৰে বাৰে আহি আছে নাই এতিয়া এই সমস্ত এই প্ৰতাৰণাৰ ৰাজনীতিৰ প্ৰত্যুত্তৰ অসমৰ মানুহে দিব আৰু নিশ্চিতভাৱে এইবাৰ এওঁলোকে ক্ষমতাচ্যুত হ'ব আৰু তাক কেনেকৈ ৰোধ কৰা যায় অৰ্থাৎ কিবা প্ৰকাৰে আকৌ সৰ্বানন্দ হিমন্তক দিছপুৰৰ ক্ষমতাত ৰাখিব পৰা যায় নেকি তাৰ কাৰণে আজি দিল্লীয়ে চৰকাৰ চুটি হেৰাইছে আৰু যাৰ কাৰণে আপোনাৰ মাহত 3বাৰকৈ প্ৰধানমন্ত্ৰী আহিব লগা হৈছে মই শৰ্মা একদম চমুকৈ আপুনি পইণ্ট টু পইণ্ট উত্তৰ দিয়ক পইণ্ট টু পইণ্ট সিদ্ধান্ত ৰাইজে ল'ব যদি বিজেপি চৰকাৰৰ প্ৰতি ৰাইজ বিতুষ্ট হৈছে আমাক ৰাইজে প্ৰত্যাখ্যান কৰিব গতিকে আৰু 1 মাহ বা 1.5 মাহ সময় আছে মই দুটামান কথা খৰতকীয়াভাৱে কম কাৰণ সময় নাই মই জানো চৰকাৰী কাৰ্যসূচী প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী অহাটোৰ কিন্তু যেতিয়া চৰকাৰী কাৰ্যসূচী তেখেতসকল আহে চৰকাৰীভাৱে তেখেতে কৰণীয়খিনি চৰকাৰে কৰে কিন্তু যেতিয়া ৰাইজে কৃতজ্ঞতা স্বৰূপ
ৰাস্তাই ৰাস্তাই তোৰণ আমাৰ 50 লাখ কাৰ্যকৰ্তাই যলৈ তেওঁলোক আহিছে হিলদল ভাঙি যেতিয়া লক্ষ লক্ষ জনতা তালৈ গৈছে দলীয় পতাকালৈ গৈছে দলীয় সমৰ্থন দেখুৱাইছে শুনক মই কথাটো শুনক গতিকে তাত মই নেভাবোঁ তাত যিহেতু আমি কাম কৰি দেখুৱাইছোঁ 10 বছৰ একেৰাহে তেওঁলোকৰ 15টা বছৰ ৰাজ্যসভাৰ সাংসদ হৈ থকা এজন প্ৰধানমন্ত্ৰীও কিন্তু অসমৰ পৰা এটা ৰাজনৈতিক দলে পাইছিল তেখেতসকলে কি কৰিলে নকৰিলে কি খতিয়ান ৰাইজৰ সন্মুখত এতিয়া মই যিহেতু আজিৰ বিষয়টো কা নহয় কিন্তু প্ৰত্যাশিতভাৱে বা অপ্ৰত্যাশিতভাৱে কাটো টানি আনিছে মোৰ কংগ্ৰেছৰ বন্ধুগৰাকীয়ে কৈছে যে কা তেওঁলোকে নামানে অসমখনক কাৰ পৰা ৰক্ষা কৰাৰ কাৰণে যেন কংগ্ৰেছ উঠিবই লাগিছে এতিয়া তেওঁলোকে প্ৰথমতে এটা উত্তৰ দিয়ক তেওঁলোকৰ এগৰাকী নেত্ৰীয়ে স্পষ্ট ভাষাত কৈছে তেখেতে কা সমৰ্থন হয়নে গতিকে তেওঁ ৰাহুল গান্ধীৰ উপস্থিতি হোৱা সভাখনত আজি তেখেতে এখন গামোচা ইয়াতে আহি পেলাই মই আৰু শব্দটো ব্যৱহাৰ কৰিব বিচৰা নাটক কৰিছে ইয়াত কিন্তু তেখেতসকলৰ নেত্ৰীগৰাকীয়ে ৰাহুল গান্ধীৰ উপস্থিতিত হোৱা সভাত কাৰ গামোচাটো পিন্ধিবলৈ তেখেতে অমান্তি গতিকে তেখেতসকলৰ নিজৰ ভিতৰত যিটো এটা মানে স্ববিৰোধী যিটো সেই কথা ৰাইজে প্ৰত্যক্ষ কৰিছে আমাৰ নেত্ৰী ক'লে যে বঙালীসকলৰ ঠিক আছে বুজি পাইছোঁ মই কথাখিনি মোৰ উত্তৰখিনি মই দি গৈছোঁ মই উত্তৰখিনি দি গৈছোঁ এতিয়া তেখেতে কৈছে কংগ্ৰেছৰ প্ৰতিনিধি কৰাই কৈছে আমি এতিয়া ৰাইজৰ সম্পৰ্কৰ কাৰণে ঘৰে ঘৰে গৈছোঁ ৰাইজে আমাক প্ৰশ্ন কৰিব কিয় ৰাইজে আমাক ভোট দিব কিন্তু ৰাইজে প্ৰশ্ন কৰাৰ আগতে ৰাইজে উত্তৰ নিজেই বিচাৰি পাইছে আমিহে ৰাইজক কৈছোঁ যে ৰাইজ যে আমি কি কৰিছোঁ কি নাই কৰা মুখেৰে নহয় খতিয়ান সহকাৰে ৰাইজক প্ৰমাণ সহকাৰে দিছোঁ আমি এতিয়া আঁচনিবিলাক ক'বলৈ গ'লে 15 লাখতকৈ বহু বেছি ৰাইজে পোৱা আছে অসম 6 নং দফা জনজাতি কৰ এই গোটেইবিলাক ইমানকেই ক'লে আপোনালোকৰ নাই পঢ়া কোনখন সভাত কৈছে কওক 6 নং দফা 6 নং দফা কাগজৰ পৰা পেপাৰৰ পৰা পাৰ্লিয়ামেণ্টলৈ আমি আনিলো সমিতি হ'ল দিল্লীয়ে নাপালেগে পাব দিল্লী আমাক দায়িত্ব দি থৈছে সংবিধানৰ সমিতিখনে দি গৈছে যদি যদি সঁচা অৰ্থত অসমৰ জাতি মাতি ভেটি ৰক্ষাৰ কাৰণে এই কাম যদি কৰিব লাগে চাহ শ্ৰমিকৰ দৰমহা বৃদ্ধি কৰিছোঁ আমি বৃদ্ধি কৰিছোঁ আমি এতিয়া যদি আপোনালোকে মোক উত্তৰ দিবলৈ দিয়ে নিশ্চিতভাৱে আমি যিখিনি কৰিছোঁ যিখিনি কৰিব থাকি গ'ল সেইখিনি কৰিম আৰু বহু বেছি কিবা কিবি কৰিম ইতিমধ্যে ৰাইজ আশ্বস্ত হৈছে ৰাইজে যে আমি কৰি দেখুৱাইছোঁ আমি যে কেৱল কথাৰে নহয় যিখিনি বঢ়াইছোঁ আমি বঢ়াইছোঁ আগলৈ যিখিনি বাঢ়িব আমিয়ে বঢ়াম ৰাইজ কিন্তু আমাৰ ওপৰত আশ্বস্ত তেওঁলোকক কিনিবলৈ কিছু নগদ ধন দিলে আৰু এটা ৰাইজক আপোনালোকে তাচ্ছিল্য নকৰিব ৰাইজক দিয়া সকাহ ৰাইজক দিয়া সহায়টো যদি আপোনালোকে আজি অসমৰ বাগিচাই বাগিচাই কিয় প্ৰতিবাদ হৈছে আজি অসমৰ বাগিচাই বাগিচাই কংগ্ৰেছ গভৰ্ণমেণ্ট বিজেপি গভৰ্ণমেণ্ট দিছিলে তেতিয়া 30,000 কোটি টাকা আজি এইটো ধাৰ বাঢ়ি বাঢ়ি হৈ গ'ল 80,000 কোটি টাকা এইটো হিন্দু বাংলাদেশী আহিব বুলি আপোনালোকে অসমবাসী ৰাইজক উত্তেজিত কৰিলে আপনি বেংগল বিজেপি বেংগলে মানে ফুটবলৰ নিচিনা খেলিছে আজি এনআৰচিৰ নামত কিমান চাৰা শাস্তি দিছে ৰাইজ গম পালে জবাব আজি পেট্ৰলৰ মূল্য আজি পেট্ৰলৰ মূল্য 100 টাকা টাচ কৰিছে আজি পেঁয়াজৰ মূল্য 100 টাকা টাচ কৰিছে নিশ্চয় এটা কথা সকলোতকৈ এটা কথা ঠিক সকলোতকৈ এটা কথা ঠিক এটা কথা ঠিক ৰাইজে কিন্তু সকলো বুজি পায় ৰাইজে কিন্তু আপোনালোকে এটা কথা ঠিক কৰিলে সকলোৱে ৰাইজে সকলো বুজি পায় আমি যিমানেই নকওঁ ৰাইজে সকলো বুজি পায় আৰু ৰাইজ কিন্তু সাজু হৈছে 21ত ইয়াৰ প্ৰত্যুত্তৰ দিবৰ বাবে কাক দিয়ে নিশ্চয় আমাৰ সময় হৈ অহাৰ বাবে আলোচনা ইমানতে সামৰিব লগা হ'ল আৰু দীঘলীয়া কৰাৰ আচলতে ইয়াৰ প্ৰয়োজনীয়তা আছিলে কিন্তু সময় হৈ অহাৰ বাবে ইমানতে সামৰিব লগা হ'ল সকলোকে ধন্যবাদ জনাই আজিলৈ এই সবিশেষৰ পৰা মই প্ৰাঞ্জল ফুকনে বিদায় লৈছোঁ ধন্যবাদ